এই মুহূৰ্তত এবাৰ মাছ খাই ভাল পোৱা লোকৰ বাবে এই মুহূৰ্তত লৈ অহা হৈছে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত এক ভয়ংকৰ তথ্য লাভ কৰা গৈছে আৰু এই খবৰটো হৈছে আমি 5বিধ মাছৰ নাম কম যিকেইবিধ মাছ এতিয়া বেজি দি কৰা হৈছে ডাঙৰ আৰু সেই প্ৰকাণ্ড মাছ খাই এতিয়া স্বাস্থ্যজনিত সমস্যাত ভুগিছে বহুকেইগৰাকী লোক। আৰু এই মুহূৰ্তত এই খবৰটো আগবঢ়োৱা হৈছে কোনকেইটা মাছ অৰ্থাৎ কি মাছত দিয়া হৈছে বেজি বা বজাৰত উপলব্ধ আপুনি মই ক্ৰয় কৰি থকা সেইকেইবিধ মাছৰ পৰা এতিয়া হৈছে ভয়ানক ৰোগ, যাৰ বাবে এক ভয়ংকৰ তথ্য অনুযায়ী আগবঢ়োৱা হৈছে এই খবৰ। এতিয়া বজাৰত উপলব্ধ কেইটামান মাছ কিনাৰ পূৰ্বে চাই লওক এই বিশেষ খবৰ। সাৱধান, ভুলতেও নাখাব 5বিধ আজি মাছৰ কথা কম। সেই 5বিধ মাছ খোৱাৰ পূৰ্বে চাই লওক এই খবৰ। খালে আপোনাৰ শৰীৰত হ'ব পাৰে বৃহৎ ক্ষতি, ভুগিব লাগিব আপুনি ভয়ংকৰ ৰোগত। যিহেতু মাছ বেছিভাগৰে প্ৰিয় খাদ্য, মাছৰ স্বাস্থ্যৰ বাবে উপকাৰী বিভিন্ন উপাদান থাকে, কিন্তু এই মুহূৰ্তত এই খবৰটো আগবঢ়োৱা হৈছে যে এতিয়া বেজি দিয়া মাছ খাই অপকাৰ হৈছে বহু লোকৰ। আমি এইখিনি ক'ব লাগিব যে মাছ এতিয়া খাই শৰীৰত বিষক্ৰিয়া হৈছে বহুকেইগৰাকী লোকৰ আৰু এই খবৰ লাভ কৰা গৈছে। পুষ্টিবিদসকলে সকীয়াই দিছে এই কথা। গতিকে সকলোবোৰ মাছ যিমান পাৰি এৰাই চলিব লাগে। আৰু কোন মাছ আপুনি কিনাৰ আগতে সতৰ্ক হ'ব এই মুহূৰ্তত জনাই আছোঁ। ডাঙৰ মাগুৰ মাছ আপুনি বজাৰলৈ গৈ ডাঙৰ মাগুৰ মাছ কিনাৰ পৰা সদায় বিৰত থাকিব। পাৰিলে সৰু মাগুৰ মাছ কিনিব, কাৰণ বেছিভাগ ক্ষেত্ৰতে মাছৰ শৰীৰত বহু ধৰণৰ হৰমন বেজি দি মাছৰ আকাৰ সোনকালে বৃদ্ধি কৰা হয়, যিটো সকলোৰে বাবে ক্ষতিকাৰক। আৰু এই ডাঙৰ মাগুৰ মাছ প্ৰত্যেকখন বজাৰত নহয়, মেক্সিমাম ধৰি লওক আপুনি নজনাকৈ 10খন বজাৰৰ ভিতৰত 2খন বজাৰতে এই ধৰণৰ মাছ পোৱা যাব। গতিকে আপুনি মাছবোৰ কিনোতে সদায় লক্ষ্য কৰিব যে মাছৰ আকাৰ জোখতকৈ বেছি ডাঙৰ নেকি। সেয়েহে সৰু মাছ কিনিবলৈ চেষ্টা কৰিব, কিন্তু ডাঙৰ মাছবিলাকত থাকে বিপদজনক ৰাসায়নিক পদাৰ্থ, যি শৰীৰত প্ৰৱেশ কৰা মাত্ৰকে ক্ষতি হ'ব পাৰে আৰু গুৰুতৰ ৰোগত আপুনি আক্ৰান্ত হ'ব পাৰে। মাগুৰ মাছৰ পিছতে আহিছে টুনা মাছ। টুনা মাছ হৈছে বিদেশী মাছ, য'ত টুনা মাছ উৎপাদন কৰা হয় তাত মাছবোৰত প্ৰচুৰ পৰিমাণে হৰমন আৰু এণ্টিবায়'টিক বেজি দিয়া হয়, যি আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ অপকাৰী আৰু গৰ্ভৱতী মহিলাই সেয়েহে নিশ্চিতভাৱে টুনা মাছ খোৱাৰ পৰা সদায় আঁতৰি থাকিব লাগে। তাৰ পাছতে বামী মাছ আপুনি কেতিয়াবা আন ঠাইত বাস কৰে য'ত ঔদ্যোগিক আৰু কৃষি আৱৰ্জনা খাই জীয়াই থাকে, গতিকে বহু সময়ত পাৰা মাছৰ শৰীৰত প্ৰৱেশ কৰে। গতিকে এই মাছ খোৱাটো এৰাই চলাই ভাল। বামী মাছৰ সমান্তৰালকৈ মেক্ৰেল মাছ বহুতে খাবলৈ ভাল পায়, কিন্তু এই মাছৰ পৰাও এতিয়া বিভিন্ন খবৰ পোৱা গৈছে যে মাগুৰ মাছ খালে পেটত পাৰা জমা হ'ব পাৰে, যাৰ ফলত শৰীৰত ৰোগৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ধৰণৰ মেক্ৰেল মাছসমূহ খোৱাৰ পৰা আঁতৰি থাকিব লাগে। তাৰোপৰি বেংগাছ মাছ, যি বিষাক্ত কীটনাশকে ধৰি বিভিন্ন ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি সোৱাদ আৰু উৎপাদনশীলতা বৃদ্ধি কৰা হয়, সেই হেতুকে কেঞ্চাৰ হ'ব পাৰে। সেয়েহে প্ৰত্যেকগৰাকী লোকে বেংগাছ মাছ খোৱাৰ পৰাও আঁতৰি থাকক। তাৰ সমান্তৰালকৈ আন এবিধ মাছ আছে তেলাপিয়া। বজাৰলৈ গৈ ধুনীয়া আৰু ডাঙৰ আকাৰৰ তেলাপিয়া মাছ খোৱাৰ পূৰ্বে সাৱধান হওক। এই মাছত প্ৰচুৰ পৰিমাণে ক্ষতিকাৰক চৰ্বি থাকে, যিটো কলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত হৃদৰোগ আৰু অন্যান্য ৰোগ হ'ব পাৰে। তদুপৰি হাঁপানি বা বাত বিষৰ সমস্যা হ'ল তেলাপিয়া মাছ খাব নালাগে। সেয়েহে মাছসমূহ কিনাৰ পূৰ্বে বাৰে কওক, আমি পুনৰ কৈছোঁ তেলাপিয়া মাছ, বেংগাছ মাছ, মেক্ৰেল মাছ, বামী মাছ, টুনা মাছ আৰু ডাঙৰ মাগুৰ মাছ, এইসমূহ কিনাৰ পৰা আপুনি সদায় আঁতৰি থাকক। আচলতে এইখিনি ক'ব লাগিব যে আচল সমস্যা মাছৰ নহয়, এই মাছবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক নহয়, কিন্তু যিটো প্ৰাকৃতিক প্ৰদূষণ বা ভুল উৎপাদন পদ্ধতিক ধৰি মানৱীয় কাৰকৰ বাবে মাছবোৰ বিষাক্ত হৈ পৰিছে। সেয়েহে যিবোৰ বেজি বা ৰাসায়নিক পদাৰ্থ দিয়া হয়, সেয়েহে এই মাছসমূহৰ বাবে আপোনাৰ শৰীৰত নানা ধৰণৰ অসুবিধা হ'ব পাৰে। গতিকে এই ধৰণৰ আমি যিকেইটা নাম উল্লেখ কৰিছোঁ, এই ধৰণৰ মাছ কিনাৰ পূৰ্বে আপুনি 10 বাৰ ভাবি লওক। আৰু ডাঙৰ মাছ কিনাৰ পূৰ্বে ভালদৰে চাওক যে মাছটোৰ দেহত বেজি দিব পাৰে নেকি। সেয়েহে সদায় সৰু আকাৰৰ মাছ কিনিবলৈ চেষ্টা কৰক। ডাঙৰ মাছ দেখাৰ মাত্ৰকে সেই মাছৰ ওচৰৰ পৰা আপুনি আঁতৰি আহক, কিয়নো সেই মাছ খাই এতিয়া বিষক্ৰিয়া হৈছে বহু লোকৰ পেটত গৈ, আৰু সেই হেতুকে নানানটা ৰোগত ভোগা দেখা গৈছে। আৰু এই 5বিধ মাছৰ পৰা মাছ কিনিবলৈ যোৱাৰ পূৰ্বে বাৰে চাই লওক এই বিশেষ খবৰটো।